নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ প্ৰথমটো ভিডিঅ'লৈ। আহকচোন তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো 4-5 দিন হৈ গৈছে দেই, কিন্তু মোৰ এতিয়া বৰ্তমান নতুনকৈ চেনেলটো খোলাৰ বাবে ভিডিঅ'টো এডিট কৰি থোৱা আছিল বাবে দি দিবলগীয়া হ'ল। আৰু আপোনালোককো দেখাওঁচোন আমি কেনি গৈ আছোঁ, সকলোবোৰ দেখাই যাম। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ব'লক তেতিয়াহ'লে আপোনালোককো সকলোবোৰ বস্তু দেখাই যাওঁ, আপোনালোকেও চাই গৈ থাকক। আৰু ভিডিঅ'টো যদি ধুনীয়া লাগে ধুনীয়াছে কমেণ্ট এটা কৰি দিব দেই। আৰু যিহেতু গৈ আছোঁ আৰু ময়ো গানটো বজাৰৰ বাবে এক্টিং কৰি ল'লোঁ। আৰু এক্টিং কৰিব নাজানো, তথাপিও অলপ কৰি ল'লোঁ আৰু গানটো শুনি ৰ'ব নোৱাৰিলোঁ যিহেতু। ব'লক তেতিয়াহ'লে বাকীবোৰ চাই গৈ থাকক। আৰু আমাৰ গাড়ীখনত এয়া বা আৰু এইফালে ছাইডত খুৰী আৰু এইফালে সকলোবোৰ বহি গৈ আছে। আগফালে মা, পাপা আৰু লগতে দাদাজনো বহি গৈ আছে। আৰু মানে আমাৰ গান লগোৱা কেবুলডাল মানে ভাল নাছিলে, কিন্তু মায়ে মানে কষ্ট কৰি আৰু হাতত ধৰি মেলি তেনেদৰে গান শুনি গৈ আছোঁ। আৰু তাৰপিছতে ট্ৰেইন আহিলে, সেই ট্ৰেইন অহাৰ বাবে অলপ দেৰি আমি ৰখিবলগীয়া হ'ল। আৰু অলপ দেৰি ৰখি পিনি আমিও আকৌ ৰাওনা হ'লোঁ। আমি গাঁৱলীয়া ৰাস্তাইদি আহিলোঁ। আমাৰ সেইফালেদি এই গাঁৱলীয়া ৰাস্তাটোৱেদি ওচৰ হয়, সেইবাবে সেইফালেদি আহিলোঁ। আৰু যিহেতু বহুত ভিৰ হৈছে, সেইবাবে গাড়ী বহুত আঁতৰতে থ'বলগীয়া হয়, সেইবাবে আমি আঁতৰত থৈ বহুত দূৰ খোজকাঢ়ি আহিবলগীয়া হ'ল। আৰু অধিৱেশনলৈ সোমোৱা 3টা ৰাস্তা আছিলে, আমি একেবাৰে শেষৰটো ৰাস্তাইদি সোমালোঁ। আৰু শেষৰ ফালৰ পৰা আমি একেবাৰে সকলোবোৰ চাই গৈ আছোঁ। আৰু এইফালে সকলোবোৰ গাড়ী পাৰ্কিং কৰি থোৱা আছে। আৰু এইফালে যিহেতু ইমান ডাঙৰকৈ পাতিছে আৰু লগতে বহুতো মানুহ হৈছে, আৰু কাৰ কেতিয়া কি হৈছে কোনেও নাজানে, সেইবাবে ইয়াত চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। আৰু সকলোবোৰ ব্যৱস্থা ইয়াত ভালদৰে কৰি থোৱা আছে। আৰু এইবোৰ চাওকচোন সকলোবোৰ মানুহ, আৰু এইফালে এনেদৰে ইমান সুন্দৰভাৱে সজোৱা হৈছে। আৰু আমি অহা দিনাখনি হৈছিলে ছেকেণ্ড দিনাখনি, আৰু আমি ছেকেণ্ড দিনাখনি ইমান মানুহ হৈছিলে, কিন্তু তাৰ 3 নম্বৰ দিনাখনি প্ৰায় বহুতেই মানুহ হৈছিলে, কিন্তু 2 নম্বৰ দিনাখনি বহুত মানুহ হৈছিলে। আৰু এয়া চাওকচোন সকলোবোৰ মানুহ। আৰু এনেদৰে আমি তাতে থকা বজাৰসমূহ, বিভিন্ন ধৰণৰ চোলাৰ পৰা কাপোৰৰ পৰা সকলোবোৰ বস্তু ইয়াত উপলব্ধ আছে, সকলোবোৰ চালোঁ। আৰু যিহেতু ইয়াৰ ভিতৰত থাকিলে অত্যাধিক মানুহ, সেইবাবে নেটৱৰ্ক পোৱাৰ নাযায়। আৰু ইয়াত দেখিছেনে সকলোবোৰ বস্তু একদম সজাই থোৱা আছে, আৰু যিটোৱে বস্তু বিচাৰে ইয়াত সেইটোৱে বস্তু পাব। আৰু খোজকাঢ়ি ভাগৰ লাগি গ'ল, সেইবাবে দহি ফুচকা খাই ল'লোঁ। আৰু এইফালে আচাৰ দেখিছেনে, প্ৰত্যেকটো ধৰণৰ আচাৰে পাব। আৰু স্থান, আৰু এইফালে ইমান সুন্দৰভাৱে সকলোবোৰ সজোৱা হৈছে দেখিছেনে। আৰু ইয়ালৈ বহুত দূৰৰ পৰা মানুহ অহা দেখা গৈছে। আৰু দেখিছেনে সকলোবোৰ ইমান সুন্দৰকৈ সজোৱা হৈছে। আৰু আমিও সকলোবোৰ চাবলৈ নাপালোঁ, কাৰণ যিহেতু বহুত ডাঙৰকৈ সাজিছে আৰু বহুতখিনি বস্তুৱে চাবলগীয়া থাকি গ'ল। আৰু এইখন মেইন দুৱাৰখন দেখিছেনে, ইমানেই ভিৰ মেইন দুৱাৰখনত, মানে মানুহ অহাৰ পৰা ধৰি ওলোৱাৰ পৰা ধৰি বহুতেই মানুহ। আৰু এইফালে দেখিছেনে মানুহ, আৰু ইমানেই জাম হৈছে, গাড়ী ইমানেই জাম হৈছে। আৰু এনেদৰে আমিও সকলোবোৰ ফুৰিবলৈ নহ'ল বাৰু, আকৌ এদিন পাৰিলে পিছত দিনত আহিব লাগিব। আৰু এনেদৰে মেইন দুৱাৰখন এইখন। আৰু আমিও সকলোবোৰ নহয়, আধা চাই মেলি ওলাই আহিলোঁ, যিহেতু আৰু নোৱাৰি আৰু খোজকাঢ়িব, যিহেতু মাহঁতৰ লগত আহিছোঁ। যিহেতু মাহঁতি দিনটো কষ্ট কৰি থাকে আৰু ৰাতি সময়কণ মিলাই পিনি আহিছে, আৰু সেই সময়ত ভাবকচোন ইমানখিনি কষ্ট দিবলৈ বেয়া লাগে। সেইবাবে অলপখিনি চোৱাৰ পাছত আমিও ওলাই আহিলোঁ ঘৰলৈ বুলি ৰাওনা হ'লোঁ, কিবা কিবি খাই বৈ। আৰু ইয়াত মানে খাবলৈও একো সুবিধা নাই, মানে ইমানেই ভিৰ হৈছে, সেইবাবে আমি ওলাই আহিলোঁ ৰাস্তাতে কিবা এটা খাম বুলি। আৰু ৰাস্তাত বিচাৰি লাষ্টত খালোঁ, খালি ভিডিঅ' কৰিবলৈ নহ'ল, বহুত ভাগৰ লাগিছে। এনেদৰে আহি আছোঁ আৰু লাষ্টত। আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অন্য এটা ভিডিঅ'ত লগ পাম, বাই বাই।